নমস্কাৰ, তোমালোকক এডুজনলৈ স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণী গণিতৰ অনুশীলনী 1.4 আলোচনা কৰিম। এই ভিডিঅ'টোৰ আগত মই ইতিমধ্যে এই পাঠটো কেইবাটা ভিডিঅ' আপলোড কৰিছোঁ। সেই ভিডিঅ'কেইটাত ইতিমধ্যে আমি এক্সাৰচাইজ 1.3 লৈকে আলোচনা কৰিলোঁ। আজি আমি অনুশীলনী 1.4 আলোচনা কৰিম। সেয়েহে যিসকলে আগৰ ভিডিঅ'কেইটা চোৱা নাই তেওঁলোকে আগৰ ভিডিঅ'কেইটা চাইহে এই ভিডিঅ'টোলৈ আহিলে তোমালোকৰ সুবিধা হ'ব। তেতিয়াহে বস্তুবোৰ বুজিবলৈ সুবিধা হ'ব। তাৰ কাৰণে তোমালোকে ওপৰ আই বটনৰ তাৰ তলত ডেছক্ৰিপশ্যনত লিংক পাবা। সেই ভিডিঅ'কেইটা চাইহে এই ভিডিঅ'টোলৈ আহিবা। আজি আমি 1.4 আৰম্ভ কৰিম আৰু এইটো হৈছে এই বাস্তৱ সংখ্যা নামৰ পাঠটোৰ শেষৰটো অনুশীলনী। ঠিক আছে, আমি এই অনুশীলনটো শিকাৰ আগতে এই অনুশীলনটোত কেনেকুৱা ধৰণৰ বস্তুবোৰ আছে সেইটো বিষয়ে অকণমান সম্যক জ্ঞান এটা লৈ লওঁ। আমাৰ এই অনুশীলনটোত বিশেষকৈ দশমিক বিস্তৃতি বিষয়ে আছে। দশমিক বিস্তৃতিৰ বিষয়ে আছে। কোনবোৰ দশমিক বিস্তৃতি কয় সেইবোৰ আৰু তোমালোকক আকৌ বেলেগকৈ বুজোৱাৰ দৰকাৰ নাই, সকলোৱে জানা। 6.525 হয়নে, এনেকৈ দশমিক বিস্তৃতি। ঠিক তেনেকৈ ধৰি লওক যদি কওঁ 5.25, ধৰি লওক কেতিয়াবা যদি ওলাই গৈ থাকে 6.121212, ইয়াৰ এই দশমিক বিস্তৃতিটো কি হৈছে, ওলাই গৈ আছে। এতিয়া বিভিন্ন প্ৰকাৰ দশমিক বিস্তৃতি হ'ব পাৰে। সেই দশমিক বিস্তৃতিবোৰৰ প্ৰকাৰ আৰু কেতিয়া কোনটো দশমিক বিস্তৃতি হয় সেইবোৰ বিষয়ে পঢ়িম। এতিয়া মই এখন ফ্ল' চাৰ্টৰ সহায়ত বস্তুখিনি বুজাবলৈ চেষ্টা কৰিম, তেতিয়া তোমালোকৰ সুবিধা হ'ব। দশমিক বিস্তৃতিক যদি মই জেনেৰেলি চাওঁ, দুটা ভাগত ভগাব পাৰিম জেনেৰেলি। প্ৰথমতে এটা ভাগত আমি পেলাব পাৰিম যিবোৰ দশমিক বিস্তৃতি শেষ হৈ যায়। কি কৈছোঁ, যিবোৰ দশমিক বিস্তৃতি শেষ হৈ যায় সেইবোৰ কয় পৰিসমাপ্ত। কি বুলি কয়, পৰিসমাপ্ত। ঠিক আছে, আৰু ইটো ভাগত আমি পেলাম যিবোৰ দশমিক বিস্তৃতি শেষ নহয়, ডেট মিনছ অপৰিসমাপ্ত। দশমিক বিস্তৃতি শেষ হোৱা আৰু শেষ নোহোৱা মানেনো কি চোৱা, এটা এক্সাম্পলৰ সহায়ত কৈছোঁ মই তোমালোকক। ধৰি লোৱা এটা এক্সাম্পল লৈছোঁ মই 5.125। এই সংখ্যাটো চোৱাচোন, 5.125 দশমিক বিস্তৃতিটো শেষ হৈ গ'ল আৰু ওলাই গৈ থকা নাই। ডেট মিনছ এইটো কি দশমিক বিস্তৃতি, পৰিসমাপ্ত। ঠিক তেনেকৈ যদি মই আৰু এটা লওঁ 6.45, এই দশমিক বিস্তৃতিটো কি হৈছে, শেষ হৈ গ'ল। ডেট মিনছ এইটো পৰিসমাপ্ত। ঠিক তেনেকৈ আৰু এটা লওঁ যদি 12.135, এইটো পৰিসমাপ্ত হয় নাই, শেষ হৈ গৈছে। তেন্তে যিবোৰ দশমিক বিস্তৃতি শেষ হৈ যায় সেইবোৰ কি বুলি কয়, তেন্তে পৰিসমাপ্ত। তেন্তে দশমিক বিস্তৃতি কেতিয়াবা শেষ নহ'বও পাৰে, ডেট মিনছ ওলাই গৈ থাকিব পাৰে। ধৰি লোৱা তুমি মই এটা উদাহৰণ দিছোঁ, 22 যেতিয়া 7 কৰিবা সেই দশমিক বিস্তৃতিটো ওলাই গৈ থাকে। তেন্তে কিছুমান দশমিক বিস্তৃতি আমাৰ ওলাই গৈ থাকে। ধৰি লোৱা 2.3125 ... দিছোঁ। যিবোৰ দশমিক বিস্তৃতিটো শেষ নহয় তাৰ পাছত ডট থাকিব, সদায় দেখিবা। ডট থাকিলে গম পাবা সেই দশমিক বিস্তৃতিটো ওলাই গৈ আছে। তেন্তে এই দশমিক বিস্তৃতিটো ওলাই গৈছে, কেতিয়া শেষ হোৱা নাই, এইবোৰ কয় অপৰিসমাপ্ত। ঠিক তেনেকৈ যদি মই আৰু এটা এক্সাম্পল দিওঁ, ধৰি লোৱা 4.125432 দিলোঁ, তাৰপিছত তাৰ মিনিংটো কি, এই দশমিক বিস্তৃতিটো শেষ হোৱা নাই। অ'কে, তেন্তে জেনেৰেলি দশমিক বিস্তৃতি দুই টাইপৰ, এটা হৈছে পৰিসমাপ্ত আৰু আনটো হৈছে অপৰিসমাপ্ত। এতিয়া পৰিসমাপ্ত আৰু এটা নাম আছে, কিতাপত তোমালোকে সেই নামটো সঘনাই ইউজ কৰিছে, সেই নামটো হৈছে সাৱধি। পৰিসমাপ্ত আৰু এটা নাম আছে, সেই নামটো কি, সাৱধি। সাৱধি মানে পৰিসমাপ্ত, অপৰিসমাপ্ত মানে সাৱধি, বস্তু একেটাই। ঠিক আছে, আৰু অপৰিসমাপ্ত এটা টাৰ্ম আছে, সেই টাৰ্মটো কিতাপত কৈছে নিৰৱধি। তেন্তে মই যদি কওঁ সাৱধি মানে কি, তেন্তে পৰিসমাপ্ত হোৱাটোকে সাৱধি। কথাটো বুজি পাইছানে? পৰিসমাপ্ত হোৱাটোৱে কি, সাৱধি। পৰিসমাপ্তটোকে সাৱধি বুলি কয় আৰু অপৰিসমাপ্তটোক নিৰৱধি বুলি কয়। এইটোক ইংলিছত কয়, পৰিসমাপ্ত কয় টাৰ্মিনেটিং। এই ইংলিছ টাৰ্মবোৰ পৰাপক্ষত তোমালোকে মনত ৰাখিবা। যদিহে ছায়েন্সত পঢ়া তেতিয়া ইংলিছ টাৰ্মবোৰ তোমালোকক বহুত সহায় কৰিব। পৰিসমাপ্ত কি বুলি কয়, টাৰ্মিনেটিং, আৰু অপৰিসমাপ্তক কয় নন টাৰ্মিনেটিং। এতিয়া টাৰ্মিনেটিং আৰু নন টাৰ্মিনেটিং মানে আমি গম পালোঁ। মানে পৰিসমাপ্ত মানে কি, যিবোৰ দশমিক বিস্তৃতি শেষ হৈ যায়, আৰু অপৰিসমাপ্ত মানে কি, তেন্তে যিবোৰ দশমিক বিস্তৃতি শেষ নহয়। এতিয়া যিবোৰ দশমিক বিস্তৃতি শেষ হৈ যায় তাত একো কেছে নাই, এইটো শেষ হৈ গ'ল আৰু দশমিক বিস্তৃতি, আৰু সেইবোৰ ক'ব পৰিসমাপ্ত। যে যিবোৰ দশমিক বিস্তৃতি শেষ নহয়, মই কি ক'লোঁ, যিবোৰ দশমিক বিস্তৃতি শেষ নহয় সেইবোৰ দুটা কেছ আছে। সেইবোৰত কি হ'ব, দুটা কেছ হ'ব। কি বাৰু, হয়তো দশমিক বিস্তৃতিটোত একেবোৰ সংখ্যা ওলাব পাৰে, নহয়তো দশমিক বিস্তৃতিটোত যি টি সংখ্যা ওলাব পাৰে। মই কি কৈছোঁ, যিবোৰ দশমিক বিস্তৃতি শেষ হৈ যায় সেইটো সিমানটোতে শেষ,
আৰু একো নাই আৰু যিবোৰ দশম বিস্তৃতি শেষ নহয় ডেট মিন্স যিবোৰ দশম বিস্তৃতি নিৰৱধি সেইবোৰ দুটা কেছ হ'ব পাৰে হয়তো একেবোৰ সংখ্যা ৰিপিট হ'ব পাৰে নহয়তো বেলেগ বেলেগ সংখ্যা ৰিপিট হ'ব পাৰে মই কোৱা মিনিংটো এইটো এনেকুৱা ধৰণৰ আছে ইয়াৰ দুটা টাইপ আছে এটা হৈছে পৌনঃপুনিক আৰু আনটো হৈছে অপৌনঃপুনিক আৰু এই দুটা টাইপ কাৰ ভাগ হয় এই দুটা আমাৰ অপৰিসমাপ্তৰ ভাগ হয় যদিহে এই যে শেষ যে নহয় বুলি ক'লো ইয়াত শেষ নহয় আৰু যদিহে এই সংখ্যাবোৰ একেবোৰ সংখ্যাই যদি ৰিপিট ঘটি গৈ থাকে মই উদাহৰণ দিলে ভালকৈ বুজি পাবা ধৰি লওঁ মই এটা উদাহৰণ লৈছোঁ 5.11111 এনেকৈ দিলোঁ এতিয়া প্ৰথম কথা এই দশমিক বিস্তৃতিটো শেষ হোৱা নাই ডট আছে মানে ওলাই গৈ আছে ডেট মিন্স এই দশমিক বিস্তৃতিটো কি অপৰিসমাপ্ত বা তুমি ইয়াক নিৰৱধি বুলিও ক'ব পাৰা কাৰণ এইটো শেষ হোৱা নাই সেকেন্ড কথা ইয়াত চোৱাচোন দশমিক বিস্তৃতিটোত একেবোৰ সংখ্যা ৰিপিট ঘটিছে ডেট মিন্স 1টোৱে ৰিপিট ঘটিছে 1111 তেন্তে ইয়াৰ পিছতো কি হ'ব তুমি নিজে ক'ব পাৰিবা কিমান হ'ব 1 হ'ব তাৰপিছত 1 হ'ব তেনেকৈ 1টোৱে ওলাই গৈ আছে ডেট মিন্স একেবোৰ সংখ্যা ৰিপিট ঘটিলে কয় তাক পৌনঃপুনিক তেন্তে এই 5.1111 এইটো লিখিল যে এইটো কি হ'ব তেন্তে কেনেকুৱা ধৰণৰ দশমিক বিস্তৃতি অপৰিসমাপ্ত পৌনঃপুনিক কি পৌনঃপুনিক বা ইয়াক কেনেকৈ ক'ব পাৰা নিৰৱধি কি বুলি ক'ব পাৰা নিৰৱধি পৌনঃপুনিক ঠিক আছে তেন্তে একেবোৰ সংখ্যা যদি ৰিপিট ঘটে তেন্তে সেইবোৰ ক'ব পৌনঃপুনিক এতিয়া ইয়াক লিখা আৰু এটা ধৰণ আছে তোমালোকে 9ত শিকি আহিছিলা কেনেকৈ লিখিব পাৰি 5.1 ওপৰত বাৰডাল দি দিয়ে তাৰ মিনিংটো কি দশমিকৰ পিছত এক সংখ্যাটো ৰিপিট হৈ গৈ আছে ঠিক আছে ইয়াত তেতিয়া ডট দিব নালাগে আৰু এতিয়া কি বুজাব তোমাৰ এইটো অপৰিসমাপ্ত বুজাব আৰু দশমিকৰ পিছত একটো ৰিপিট হৈ গৈ আছে সেইটো বুজাব দশমিকৰ পিছত এতিয়া এনেকুৱা হ'ব পাৰে কেতিয়াবা এটাতকৈ বেছি সংখ্যা ৰিপিট ঘটিব পাৰে ধৰি লোৱা 6.252525 দিলোঁ তেন্তে এই দশমিক বিস্তৃতিটো যিটো দশমিক বিস্তৃতি মই এতিয়া নতুনকৈ লিখিলোঁ সেইটো কি হয় তেন্তে কোনটো টাইপ হ'ব অপৰিসমাপ্ত কাৰণ এইটো শেষ হোৱা নাই ডট আছে আৰু পৌনঃপুনিক কেলৈ ক'লোঁ মই কাৰণ ইয়াত 252525 ৰিপিট হৈছে এতিয়া 5ৰ পিছত কি আহিব তুমি মোক কৈ দিব পাৰিবা 2 আহিব তাৰপিছত 5 আহিব সেয়াই মানে 2525ৰ ৰিপিট হৈছে ডেট মিন্স ইয়াত একেবোৰ সংখ্যা ৰিপিট ঘটিছে তেন্তে ইয়াক লিখা আৰু এটা ধৰণ আছে কেনে লিখিব পাৰিম 6.25 ওপৰত বাৰডাল দিলে হ'ল তেতিয়া ডট দিব নালাগে ইয়াৰ মিনিংটো হ'ব 6 পইণ্টৰ পিছত 25টো ওলাই গৈ থাকিব ডেট মিন্স এই দশমিক বিস্তৃতিটো অপৰিসমাপ্ত কি হ'ব পৌনঃপুনিক এতিয়া দশমিক বিস্তৃতিটো যদি শেষ নহয় আৰু এনেকৈ একেবোৰ সংখ্যাও যদি ৰিপিট নহয় তেতিয়া তাক অপৌনঃপুনিক বুলি কয় কথা সেইটোৱে অপৰিসমাপ্ত কি হ'ব তেন্তে অপৌনঃপুনিক ডেট মিন্স এক্সাম্পল যদি মই কওঁ ধৰি লোৱা 3.12456 মই এনে এক্সাম্পল এটা দিছোঁ 789 দিলোঁ প্ৰথম কথা এই দশমিক বিস্তৃতিটো শেষ হোৱা নাই ডট আছে আৰু ইয়াত সেকেন্ড কথা চোৱাচোন ইয়াত একেবোৰ সংখ্যা ৰিপিট হোৱা নাই প্ৰথম 1 ওলালে 2 ওলালে 4 ওলালে 5 ওলালে 6 ওলালে 7 8 তুমি কি ওলাব গম নোপোৱা যিটো ওলাব পাৰে তেন্তে এইটো কি হ'ব তেন্তে অপৌনঃপুনিক ঠিক তেনেকৈ যদি মই আৰু এটা কওঁ 4.12324562 তেন্তে এইটো অপৌনঃপুনিক কাৰণ শেষ হোৱা নাই প্ৰথম কথা সেইকাৰণে অপৰিসমাপ্ত আৰু একেবোৰ সংখ্যাও ওলোৱা নাই সেইকাৰণে অপৌনঃপুনিক ধৰি লোৱা মই যদি আৰু এটা কওঁ 1.20 200 200 240 এতিয়া মোক প্ৰথম কথা কোৱাচোন এইটো কি কেনেকুৱা ধৰণৰ হয় বাৰু এইটো অবভিয়াছলি কি হয় অপৰিসমাপ্ত হয় কাৰণ শেষ হোৱা নাই আৰু ইয়াত কথা এটা চোৱাচোন প্ৰথম 2 পিছত এটা 0 ওলালে নেক্সট 2 পিছত দুটা 0 ওলালে নেক্সট 2 পিছত তিনিটা 0 ওলালে নেক্সট 2 পিছত চাৰিটা 0 তেনেকৈ একেবোৰ সংখ্যা ৰিপিট ঘটিছে জানো না ঘটা ডেট মিন্স এইটো কি অপৌনঃপুনিক অ'কে তেন্তে আমি ইয়াৰ পৰা এটা কথা কনক্লুড কৰিব পাৰোঁ যে দশমিক বিস্তৃতিবোৰ বিচাৰি দিলে দুটা ভাগত ভগাব পাৰি এটা হৈছে পৰিসমাপ্তক সাৱধি বুলিও কয় আৰু আনটো হৈছে অপৰিসমাপ্তক নিৰৱধি বুলি কয় এইখিনি ভালকৈ শিকিলে বহুত সহায় হয় এইখিনি দশমিক বিস্তৃতিত পৰিসমাপ্ত মানে কোনবোৰ যিবোৰ শেষ হৈ যায় আৰু তাত আৰু একো কেছেই নাই আৰু অপৰিসমাপ্ত হ'লে তাত দুটা কেছ হ'ব পাৰে পৌনঃপুনিক মানে একেবোৰ সংখ্যা যদি ৰিপিট ঘটে আৰু এটা হৈছে অপৌনঃপুনিক মানে যিটো সংখ্যা ৰিপিট ঘটিব পাৰে ইয়াত এটা কথা চোৱা এতিয়া যিবোৰ সংখ্যা দশমিক বিস্তৃতি পৰিসমাপ্ত হয় ঠিক আছে ধৰি লোৱা এইটো এটা সংখ্যা এই সংখ্যাক যদি তুমি কনভাৰ্ট কৰি লিখা তেন্তে এই সংখ্যাটোৰ পৰা তুমি এটা পৰিমেয় সংখ্যা পাবা মই কি কৈছোঁ যিবোৰ সংখ্যা দশমিক বিস্তৃতি পৰিসমাপ্ত হয় সেইবোৰক যদি তুমি ভগ্নাংশৰ ওপৰত লিখিবলৈ চেষ্টা কৰা এটা ভগ্নাংশ পাবা ডেট মিন্স সেইবোৰ এটা পৰিমেয় সংখ্যা হয়
তেন্তে আমি ক'ব পাৰোঁ যে যিবোৰ সংখ্যা দশম বিস্তৃতি পৰিসমাপ্ত সেইবোৰ কি তেন্তে এটা পইমীয় সংখ্যা পইমীয় ইয়াত যে মই যে লিখিছিলোঁ 5.125 ইয়াক যদি তুমি p/q আকাৰত প্ৰকাশ কৰিব পাৰিবা পইমীয় মানে কি p/q আকাৰত প্ৰকাশ কৰিব পাৰা ঠিক তেনেকৈ মই যে লিখিলোঁ 6.45 ইয়াকো p/q আকাৰত প্ৰকাশ কৰিব পাৰিবা ডেট মিনছ সেইবোৰ পইমীয় সংখ্যা এতিয়া যিবোৰ সংখ্যা দশম বিস্তৃতি অপৰিসমাপ্ত হয় কিন্তু পৌনঃপুনিক হয় সেইবোৰ পইমীয় হয় এটা মন কৰিবা সেইবোৰ পইমীয় হয় সেইকাৰণে তোমালোকৰ 9ত কুৱেশ্যন এটা আছিলে মনত পেলোৱাচোন 9ৰ প্ৰথম লেচনতে কুৱেশ্যন আছিলে ধৰি লওক এনেকৈ কিবা এটা বস্তু এটা দি দিয়ে তাক p/q আকাৰত প্ৰকাশ কৰা বুলি কয় ধৰি লওক এইটোকে দি দিলে 6.252525 দিয়া আছে গৈ আছে তাক p/q আকাৰত প্ৰকাশ কৰা আমি প্ৰথমে সংখ্যাটো x বুলি ধৰি লওঁ তাৰপৰা এটা সংখ্যা ৰিপিট ঘটিলে 10 পূৰণ কৰোঁ দুটা সংখ্যা ৰিপিট ঘটিলে 100 পূৰণ কৰোঁ মনত পৰিছেনে সেয়াই কাৰণ আমি সেইটো কি কৰি আছোঁ কি কৰিছোঁ p/q আকাৰত প্ৰকাশ কৰিছোঁ p/q আকাৰত প্ৰকাশ কৰা মানে কি পইমীয় সংখ্যা তেন্তে সদায় মন কৰিবা যিবোৰ সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত সেইবোৰ পইমীয় হ'ব আৰু যিবোৰ সংখ্যা দশম বিস্তৃতি অপৰিসমাপ্ত কিন্তু পৌনঃপুনিক সেইবোৰ পইমীয় হ'ব আৰু যিবোৰ সংখ্যা দশম বিস্তৃতি কি অপৰিসমাপ্ত আৰু অপৌনঃপুনিক আৰু সেইবোৰ কি হ'ব তেন্তে অপইমীয় হ'ব এইটো এইখিনি বহুত ধুনীয়াকৈ মনত ৰাখিবা পইমীয় দুটা কেছত হয় তেন্তে পইমীয় কেতিয়া হয় যদিহে দশম বিস্তৃতিটো পৰিসমাপ্ত হয় শেষ হৈ যায় তেতিয়াও পইমীয় হ'ব আৰু যদি শেষ নহয় আৰু একেবোৰ সংখ্যা ওলাই ডেট মিনছ পৌনঃপুনিক হ'লে পইমীয় হ'ব আৰু অন্যথা কি হ'ব অপইমীয় হ'ব তেন্তে এইখিনি বুজি পালা বুলি ভাবিছোঁ এইখিনি ধুনীয়াকৈ তোমালোকে যেনেকৈ মই এখন ফ্ল'চাৰ্ট বনাইছোঁ তেনেকৈ বনাই লোৱা তেতিয়া সুবিধা হ'ব তোমালোকৰ ঠিক আছে ইয়াৰ পৰা মই এইখিনি কথা কনক্লুড কৰিব পাৰোঁ ছাৰ ইয়াৰ পৰা মই আৰু এইখিনি কথা ক'ব পাৰোঁ মই এতিয়া বিশেষকৈ মই এতিয়া পইমীয় সংখ্যাৰ ওপৰত ফ'কাছ কৰি কথাখিনি ক'ম চাবা ভালকৈ পইমীয় সংখ্যাখিনিৰ ওপৰত ফ'কাছ কৰি মই এটা কথা এটা ক'ম কি ক'ম চাবা এটা যে মই কৈ আছিলোঁ পইমীয় সংখ্যা এতিয়া পইমীয় সংখ্যাৰ দশমিক বিস্তৃতিবোৰ তেন্তে দুটা ধৰণৰ হ'ব পাৰে মই এই তালিকাখনৰ সহায়ত মই এটা কথা অলপ উল্টাকৈ ক'ব পাৰোঁ কি ক'ব পাৰোঁ পইমীয় সংখ্যাবোৰ দশম বিস্তৃতি দুটা টাইপৰ হ'ব পাৰে হয়তো কি হ'ব পাৰে পৰিসমাপ্ত হ'ব পাৰে নহয়তো কি হ'ব পাৰে অপৰিসমাপ্ত পৌনঃপুনিক হ'ব পাৰে পৰিসমাপ্ত হ'লেও পইমীয় হ'ব আৰু অপৰিসমাপ্ত পৌনঃপুনিক হ'লেও পইমীয় হ'ব তেন্তে মই ইয়াৰ পৰা ক'ব পাৰিম যে পইমীয় সংখ্যাবোৰ দশম বিস্তৃতি দুটা প্ৰকাৰ হ'ব পাৰে হয়তো কি হ'ব পাৰে পইমীয় মই ফ্ল'চাৰ্টকেইখন এই দুখন ফ্ল'চাৰ্ট শিকিলে তুমি এক্সাৰচাইজটো ধুনীয়াকৈ কৰিব পাৰিবা সেইকাৰণে ফ্ল'চাৰ্টখিনিৰ ওপৰত মই গুৰুত্ব দিছোঁ কি হ'ব পাৰে পৰিসমাপ্ত হ'ব পাৰে পৰিসমাপ্ত হোৱাটোকে সাৱধি বুলি কয় নহয়তো কি হ'ব পাৰে অপৰিসমাপ্ত হ'ব পাৰে অপৰিসমাপ্ত কোনটো হ'ব পাৰে পৌনঃপুনিক হ'ব পাৰে অপৰিসমাপ্তক নিৰৱধি বুলি কয় পৌনঃপুনিক ঠিক আছে মই কি ক'লোঁ পইমীয় সংখ্যা দশম বিস্তৃতি হয়তো পৰিসমাপ্ত হ'ব নহয়তো কি হ'ব অপৰিসমাপ্ত পৌনঃপুনিক হ'ব অ'কে এতিয়া তুমি কোনটো হ'ব তুমি এতিয়া কেনেকৈ গম পাবা ধৰি লোৱা মই কোৱা কথাটো এনেকুৱা ধৰণৰ 7/5 ঠিক আছে এই সংখ্যাটো এটা পইমীয় সংখ্যা হয়নে নহয় কাৰণ এইটো 7/5 p/q আকাৰত প্ৰকাশ কৰা আছে তেন্তে এই সংখ্যাটো তুমি এতিয়া পৰিসমাপ্ত হ'বনে দশম বিস্তৃতি অপৰিসমাপ্ত হ'ব সেইটো কেনেকৈ ক'ব পাৰিবা এটা কেছ আছে তুমি কি কৰিব লাগিব চোৱা 7ক 5 সৰণ কৰিবা 5 সৰণ কৰি দশমিক বিস্তৃতিটো পাবা দশম বিস্তৃতি তুমি চকুৱে চাই ক'ব পাৰিবা সেইটো পৰিসমাপ্ত নে অপৰিসমাপ্ত হয় নাই কিন্তু তুমি হৰণ নকৰাকেও তোমাক ক'ব পাৰি হৰণ নকৰাকৈ কি ক'ব পাৰি কেনেকৈ কয় এতিয়া মই সেইটো শিকাম চোৱা মই কি কৈছোঁ আকৌ এবাৰ কৈছোঁ তোমালোকে ভালকৈ মনোযোগ দি চোৱা ধৰি লোৱা তোমাক মই পইমীয় সংখ্যা এটা দিছোঁ যিকোনো এটা পইমীয় সংখ্যা 5 ধৰি লোৱা 7 তেন্তে ইয়াৰ দশমিক বিস্তৃতি হয়তো পৰিসমাপ্ত হ'ব নহয়তো কি হ'ব অপৰিসমাপ্ত হ'ব এইডোখৰলৈকে বুজি পালা অপৰিসমাপ্ত পৌনঃপুনিক হ'ব এতিয়া কোনটো হ'ব তুমি উলিওৱা এটা প্ৰচেছ আছে কি ইয়াত 5ক 7 তুমি হৰণ কৰিব লাগিব তাৰপৰা দশমিক বিস্তৃতিটো উলিয়ালা তাৰপৰা তুমি চকুৱে চালা কোনটো হৈছে পৰিসমাপ্ত হৈছে নে অপৰিসমাপ্ত পৌনঃপুনিক হৈছে সেইটো এটা প্ৰচেছ কিন্তু আমি সেইটো প্ৰচেছৰ কথা মই কোৱা নাই সেইটো নকৰাকৈ আমি বেলেগ এটা প্ৰচেছৰ সহায়ত কৰিব পাৰিম কেনেকৈ কৰিব পাৰিম এতিয়া সেইটো চাবা আমি একো হৰণ নকৰাকৈ কৰিব পাৰিম কেনেকৈ চোৱা যদিহে আমাৰ যিটো সংখ্যা দিয়া থাকিব নাই আমাক ধৰি লোৱা ভগ্নাংশত যিটো সংখ্যা দিয়া থাকিব তাৰ আমি তলটো চাম এই তলটো মানে কিউটো চাম কিউটো যদিহে 2n × 5m আহি হয় এইটো আহি হয় তেন্তে পৰিসমাপ্ত হ'ব আৰু যদিহে নহয় তেন্তে এইটো হ'ব মই কি ক'লোঁ তেন্তে যিটো ভগ্নাংশ দিয়া থাকিব সেই ভগ্নাংশটো আমি কিউটো চাম কিউটো যদিহে এই আহিটো হয় তেন্তে পৰিসমাপ্ত হ'ব আৰু এই আহিটো নহ'লে
তেন্তে এইটো হ'ব ওকে মোক যেনেকৈ যিমান আগবাঢ়ি গৈ থাকিব সিমান বুজি পাই গৈ থাকিবা ইমান টেনশ্যন ল'ব নালাগে এইটো ধুনীয়াকৈ বুজি পাই গৈ থাকিব মই কি ক'লোঁ যদিহে কিউ মৌলিক উৎপাদকীকৰণ এতিয়া তেন্তে কিউ মৌলিক উৎপাদকীকৰণ মই কি ক'লোঁ তেন্তে টুৱাইচ এন ইনটু 5n আহি হ'লে তেন্তে পৰিসমাপ্ত হ'ব মৌলিক উৎপাদকীকৰণ যদি টুৱাইচ এম ইনটু 5n আহি হয় সদায় মন কৰিবা যিমান আগবাঢ়ি গৈ থাকিবা আৰু ভালকৈ গম পাই গৈ থাকিবা ৰ'বা উৎপাদকীকৰণ কি হয় টুৱাইচ এন ইনটু 5m আহি হয় টুৱাইচ এন ইনটু 5n আহি মানে কি যিকোনো 2 থাকিব পাৰে সেইকাৰণে 2 ভেলু যিকোনো মানে 2 ওপৰত পাৱাৰ n দিছোঁ মানে এনৰ ভেলু যিকোনো হ'ব পাৰে ধৰি লোৱা 2 এটাও থাকিব পাৰে 2 দুটাও থাকিব পাৰে 2 তিনিটাও থাকিব পাৰে 2 যদি তিনিটা থাকে এনৰ ভেলু কিমান হ'ব 3 হ'ব ঠিক তেনেকৈ 5ত যিকোনো থাকিব পাৰে 5ৰ ভেলু 0 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে কথাটো বুজি পাইছানে ইয়াত যে n আৰু m লিখিছোঁ এইবোৰ কি সংখ্যা n আৰু m কি এইবোৰ পূৰ্ণ সংখ্যা যিকোনো পূৰ্ণ সংখ্যা হ'ব পাৰে ঠিক আছে যিমান আগবাঢ়ি গৈ থাকিবা মই সেইটো একেটাকে কৈছোঁ বেছি ভালকৈ বুজিবা আগে এইখন এতিয়া বনাবলৈ চোৱা এতিয়া আৰু যদি কিউ মৌলিক উৎপাদকীকৰণ টুৱাইচ এন ইনটু 5m আহি হয়নে নহয় ইয়াত কি হ'ব নহয় হ'ব মই কি ক'লোঁ তেন্তে তোমাক এতিয়া সদায় ভগ্নাংশ এটা দিয়া থাকিব ধৰিলা 5/7 দিয়া আছে ঠিক আছে এইটোৱে মই উদাহৰণ লৈছোঁ এতিয়া তুমি ইয়াৰ মৌলিক উৎপাদক মানে হেৰি কথা ক'ব লাগে দশমিক বিস্তৃতিৰ কথা ক'ব লাগে কেনেকুৱা হ'ব তুমি এটা কথা গম পাইছা ইয়াৰ দশমিক বিস্তৃতি হয়তো পৰিসমাপ্ত হ'ব নহয়তো অপৰিসমাপ্ত পূৰ্ণপণিক হ'ব কেলে এইটো এটা পৰিমেয় সংখ্যা তেন্তে এই দুটাৰ ভিতৰতে যিকোনো এটা হ'ব কিন্তু কোনটো হ'ব কেনেকৈ উলিয়াবা তাৰ কাৰণে তুমি কিউটো চাবা কিউটো মানে তলটো যদি এইটো ফৰ্মেটত পৰে তেন্তে এইটো হ'ব পৰিসমাপ্ত হ'ব আৰু যদি এইটো ফৰ্মেটত নপৰে তেন্তে এইটো হ'ব এতিয়া ডাইৰেক্ট দেখি আছা তুমি তলত কিমান আছে কিউ কিমান আছে 7 আছে 7টো এইটো টুৱাইচ এন ইনটু 5n আহি হয় জানো নহয় তেন্তে কি ক'লোঁ মই এই বস্তুটো কোনটোত পৰিব তেন্তে পৰিসমাপ্তত পৰিব অপৰিসমাপ্ত পূৰ্ণপণিকত পৰিব কাৰণ কিউ মৌলিক উৎপাদকীকৰণ টুৱাইচ এন ইনটু 5n আহি নহয় কথাটো বুজি পাইছানে অকণমান ক্লিয়াৰ হৈছেনে অংকবোৰ কৰিলে আৰু ভালকৈ ক্লিয়াৰ হ'ব যদি মই বেলেগ এটা লওঁ ধৰি লোৱা দেই ৰ'বা 5/8 লৈছোঁ এতিয়া ইয়াত কিউ কিমান 8 এতিয়া মই এই তলটোক যদি মই ভাঙোঁ কেনে লিখিব পাৰিম বাৰু তলটোক যদি মই ভাঙোঁ এইটোক যদি ভাঙোঁ 2 4 বাৰ যাব 2 দুবাৰ যাব ডেট মিনছ 2 কিউব লিখিব পাৰিমনে 2 কিউব ঠিক আছে 2 কিউব কিন্তু ইয়াত 5 আছে জানো 5 নাই কিন্তু মই ইয়াত 5 5 টু দি পাৱাৰ 0 হিচাপে লিখিব পাৰিম ন কাৰণ a টু দি পাৱাৰ 0 মানে কিমান a টু দি পাৱাৰ 0 মানে 1 হয় তেন্তে ইয়াত 5 নাই কিন্তু 5 নাই যদি ইয়াত এক এটা আছে বুলি ধৰি লওঁ সেই একটো জেগাত মই a টু দি 5 টু দি পাৱাৰ 0 লিখি দিব পাৰিম হয় তেন্তে এতিয়া এইটো ফৰ্মেটত পৰিলে নে না পৰা এইটো ফৰ্মেটত তেন্তে পৰিলে টুৱাইচ এন ইনটু 5n আহি পৰিলে কি হ'ব তেন্তে এই ইয়াৰ দশমিক স্থিতিটো কেনেকৈ হ'ব মই হৰণ নকৰাকৈ কৈ দিব পাৰিম ইয়াৰ দশমিক স্থিতি কি হ'ব পৰিসমাপ্ত হ'ব তেন্তে টুৱাইচ এন ইনটু 5n আহি পৰিলে পৰিসমাপ্ত হ'ব আৰু টুৱাইচ এন ইনটু 5n আহি নপৰিলে অপৰিসমাপ্ত পূৰ্ণপণিক হ'ব এতিয়া মোক এটা কথা কোৱাচোন ইয়াত যদি মই এনেই কৈছোঁ তোমালোকক এনৰ ভেলু কিমান এনৰ ভেলু 3 আৰু এমৰ ভেলু কিমান এমৰ ভেলু 0 কথাটো বুজি পালা তেন্তে এটা মানে কিউটোত যদি 2 থাকে তেন্তে 5 আমি 0 হিচাপে আছে বুলি ধৰিম 5ৰ ওপৰত পাৱাৰ 0 হিচাপে আছে বুলি ধৰিম যদি অকল 5 থাকে তেন্তে 2 0 হিচাপে আছে বুলি ধৰিম 2 ওপৰত পাৱাৰ আৰু যদি দুইটা থাকে ভাল কথা তেন্তে কেৱল 2 থাকিলেও তেন্তে এইটো ফৰ্মেটত পৰিব ইটোক 0 হিচাপে ধৰিম কেৱল 5 থাকিলেও এইটো ফৰ্মেটত পৰিব ইটোক 0 হিচাপে ধৰিম আৰু দুইটা থাকিলেতো ভালেই কথা 2 আৰু 5 এইটো ফৰ্মেটত পৰিলেই আৰু যদি 2 আৰু 5ৰ বাহিৰে যদি বেলেগ সংখ্যা থাকে এই 2 আৰু 5ৰ বাহিৰে যদি বেলেগ সংখ্যা থাকে তেতিয়া এইটো ফৰ্মেটত নপৰে তেতিয়া কি এইটো ফৰ্মেটত নপৰে অংক কৰিলে বুজি পাই গৈ থাকিবা এইডোখৰলৈকে তোমালোকে নোট কৰা এইডোখৰলৈকে মন কৰিবা খালি বহুত ধুনীয়াকৈ মনত ৰাখিবা যদিহে এইটো ফৰ্মেটত পৰে টুৱাইচ এন ইনটু 5n আহি পৰে তেন্তে কি হ'ব পৰিসমাপ্ত হ'ব আৰু যদিহে সেই ফৰ্মেটত নপৰে অপৰিসমাপ্ত পূৰ্ণপণিক হ'ব এইডোখৰলৈকে ধুনীয়াকৈ মনত ৰাখিলে হ'ব তোমালোকে অংকবোৰ চব কৰিব পাৰিবা টুৱাইচ এন ইনটু 5n মানে কি তেন্তে 2 ওপৰত পাৱাৰ যিকোনো হ'ব পাৰে 5ৰ ওপৰতো পাৱাৰ যিকোনো হ'ব পাৰে পাৱাৰ যিকোনো মানে তুমি 0 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে তেনেকুৱা ধৰণৰ মানে n আৰু m পূৰ্ণ সংখ্যা ওকে এইডোখৰলৈকে ধুনীয়াকৈ লিখি লোৱা এতিয়া আমি এক্সাৰচাইজ 1.4 কৰিম এতিয়া এক্সাৰচাইজ 1.4 এতিয়া এক্সাৰচাইজ 1.4 কুৱেশ্যনটো কি কৈছে মই গোটেই কুৱেশ্যনটো নিলিখোঁ বহুত দীঘল জাষ্ট পঢ়ি দিছোঁ কিতাপখন উলিয়াই ল'বা তোমালোকে কি দীৰ্ঘ হৰণ নকৰাকৈ
তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত বা সাৱধি নাইবা কোনবোৰ নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব বৰ্ণনা কৰা। আমাৰ চোৱা এতিয়া কুৱেশ্যনটোত 1 নম্বৰ কুৱেশ্যনটোত কিছুমান সংখ্যা দিয়া আছে। সংখ্যাবোৰ কি সংখ্যা? পৰিমেয় সংখ্যা। প্ৰথমটো দিয়া আছে 13/3125, ছেকেণ্ডটো দিয়া আছে 17/8, নেক্সটটো দিয়া আছে 64/455। সেইবোৰ পৰিমেয় সংখ্যা হয় নে নহয়? তেন্তে তাৰ দশমিক বিস্তৃতি হয়তো পৰিসমাপ্ত হ'ব, নহয়তো কি হ'ব? নিৰৱধি পৌনঃপুনিক হ'ব। এতিয়া কোনটো হ'ব সেইটো আমাক ক'ব লাগে। তাৰ কাৰণে আমাক কুৱেশ্যনটো প্ৰথমতে লিখিলে দীৰ্ঘ হৰণ নকৰাকৈ, মানে হৰণ কৰিব নোৱাৰিবা, তুমি হৰণ কৰি চাব নোৱাৰিবা। মানে মই যে তোমাক শিকালো এই প্ৰচেছটো দ্বাৰা চাব লাগিব, এই প্ৰচেছটো দ্বাৰা। ঠিক আছে? তেনে প্ৰথমৰ 1ৰ 1টো কিমান দি আছে চোৱা, এটা কৰিলে গম পাই যাবা। 13/3125। ইয়াৰ দশমিক বিস্তৃতি এইটো এটা প্ৰথম কথা পৰিমেয় সংখ্যা। তেন্তে দশমিক বিস্তৃতি হয়তো পৰিসমাপ্ত হ'ব, ডেট মিনছ সাৱধি হ'ব, নহয়তো কি হ'ব? নিৰৱধি পৌনঃপুনিক। এতিয়া কোনটো হ'ব তাৰ কাৰণে তুমি হৰণৰ সহায় নোলোৱাকৈ ক'ব লাগে। মানে কিউৰ মৌলিক উৎপাদকীকৰণৰ সহায়ত ক'ব লাগে। কেনে কৰিম চোৱা, 13/3125 ইকুৱেল টু 13 বাই, এতিয়া 3125ক মৌলিক উৎপাদকীকৰণ কৰি দিয়ে আমি, কাৰণ কিউৰ মৌলিক উৎপাদকীকৰণ কৰিব লাগে। কিউৰ মৌলিক উৎপাদকীকৰণ, কিউ মানে তলতো। 3125ৰ মৌলিক উৎপাদকীকৰণ কৰা। প্ৰথম কিহে যাব? 5ৰ মই কৰি দিছোঁ, 5 গ'ল 6 বাৰ, তাৰপৰা 2 বাৰ গ'ল 5। এইবোৰ জানাই, এইবোৰ ইতিমধ্যে শিকি আহিছে। আকৌ যদি মই 5 কৰোঁ, 5 এবাৰ গ'ল 2 বাৰ 5। আকৌ যদি মই 5 কৰোঁ 2 বাৰ 5, আকৌ যদি 5 কৰোঁ 5 বাৰ। তেন্তে মই এইটো কেনে লিখিব পাৰিম? 5 কেইটা লিখিব পাৰিম? 1 2 3 5টা, 5 টু দি পাৱাৰ 5 হয় নাই? 5 টু দি পাৱাৰ 5 লিখা মানে কি? মই এইটো চোৱাচোন, এইটো চোৱা, 5 আছে কিন্তু 2 আছে জানো? 2 নাই, এই তলত 2 নাই, কিন্তু 2ৰ ওপৰত পাৱাৰ আমি 0 আছে বুলি ধৰি ল'ব পাৰিম হয় নাই? 0 আছে বুলি ধৰি ল'ব পাৰিম, কাৰণ 2 টু দি পাৱাৰ 0 মানে 1 আৰু 5 আছেই আগৰ পৰা অলৰেডি। তেন্তে এইটো টুৱাইচ এন ইনটু 5n আহি পৰিলে নে নাপৰা? মোক কোৱাচোন। পৰিলে, কাৰণ এনৰ ভেলু 0 হিচাপে ধৰিছোঁ আৰু এমৰ ভেলুটো 5 দেখি আছে। তেন্তে এইটো আহিত পৰিলে। তেন্তে এইটো লিখি দিবা, যিহেতু কিউৰ মৌলিক উৎপাদকীকৰণ টুৱাইচ এন ইনটু 5n আহিৰ হয়নে নহয়? আহিৰ হয়। যিহেতু কিউৰ মৌলিক উৎপাদকীকৰণ টুৱাইচ এন ইনটু 5n আহিৰ হয়। এতেকে লিখি দিবা, এতেকে উক্ত সংখ্যাটোৰ, বা এনেকৈ ডাইৰেক্ট লিখি দিবা, এতেকে দশমিক বিস্তৃতি, আমাৰ দশমিক বিস্তৃতিৰ কথাই হৈছে, এতেকে দশমিক বিস্তৃতি এতেকে দশমিক বিস্তৃতি কাৰ? এই উক্ত সংখ্যাটোৰ কথা কৈছোঁ, বুজি পাইছানে? দশমিক বিস্তৃতি কোনটো হ'ব? যদি এইটো ফৰ্মেটৰ হয়, টুৱাইচ এন ইনটু 5n আহি হয়, তেন্তে দশমিক বিস্তৃতি কেনেকুৱা হ'ব? পৰিসমাপ্ত হয় বা সাৱধি। পৰিসমাপ্ত বা সাৱধি। এইটোৱে কথাটো বুজি পালা নে? এনেকৈ কৰিম আমি, কথাটো বুজি পালা নাই? এনেকৈ কৰিম। তেন্তে আমি যিটো সংখ্যা দিয়া থাকিব তাৰ তলৰ কিউটো মৌলিক উৎপাদকীকৰণ কৰিম, আৰু মৌলিক উৎপাদকীকৰণ কৰি চাম যে তাত কোনটো ফৰ্মেটত পৰিছে, টুৱাইচ এন ইনটু 5n ফৰ্মেটত পৰিছে নি? পৰিছে যদি পৰিসমাপ্ত হ'ব, আৰু যদি নাপায় এইটো হ'ব। অ'কে, এতিয়া নেক্সটটো, এতিয়া 2টো কি দি আছে চোৱা, ইয়াত নেক্সটটো কিমান দি আছে? 17/8 দি আছে। নেক্সটটো দি আছে 17/8। তেন্তে এইটো কৰা, 17/8 কাক ভাঙিব লাগিব? তলতো মানে এইটোক ভাঙিব লাগিব। এইটো তোমালোকে আৰু জানাই কেনেকৈ, 2 যাব 4 বাৰ, 2 যাব 2 বাৰ, ডেট মিনছ 2 কিউব লিখিব পাৰিবা। অ'কে, ইয়াত তেন্তে 5 নাই, কিন্তু 5ৰ পাৱাৰ 0 হিচাপে আছে বুলি ধৰি ল'ব পাৰিম। 2 কিউব ইনটু 5 টু দি পাৱাৰ 0। তেন্তে আহিত পৰিলে নে নাপৰা? পৰিলে। লিখি দিবা, যিহেতু কিউৰ মৌলিক উৎপাদকীকৰণ টুৱাইচ এন ইনটু 5n আহিৰ হয় নে নহয়? আহিৰ হয়। এতিয়া দশমিক বিস্তৃতি কি হ'ব? দশমিক বিস্তৃতি এইটো ফৰ্মেটত পৰিলে কি হয়? দশমিক বিস্তৃতি পৰিসমাপ্ত হয়, সদায় মন কৰিবা। দশমিক বিস্তৃতি কি? দশমিক বিস্তৃতি কি তেন্তে? পৰিসমাপ্ত আন এটা নাম কি তেন্তে? সাৱধি। এনেকৈ কৰি যাব পৰা, তোমালোকে ভিডিঅ'টো প'ষ্ট কৰি নিজে চেষ্টা কৰা, আৰু মিলাই আনচাৰবোৰ গৈ থাকা। ঠিক আছে? তেতিয়াহে তোমালোকৰ বেছি প্ৰগ্ৰেছ হ'ব। নেক্সটটো 3 নম্বৰটো। 3 নম্বৰটো কিমান দি আছে? 64/455। তেন্তে তলটোক ভাঙিব লাগিব। অ'কে, প্ৰচেছ একেটাই, 64/455। মই সদায় একেটা প্ৰচেছতে গোটেইবোৰ অংক কৰাবলৈ চেষ্টা কৰোঁ। মই প্ৰত্যেকটো অংক প্ৰচেছ চেঞ্জ নকৰোঁ। 455, 5 যদি কেইবাৰ যাব? 8 বাৰ যাব, 8 5 গুণ 9 বাৰ যাব, 8 বাৰ যাব, আকৌ এবাৰ
এতিয়া এটোক যদি 7 যায় 7 যাব এবাৰ 3 বাৰ তেন্তে আমি এটো কি লিখিব পাৰিম চোৱা 64 বাই তলত লিখিব পাৰিম 5 * 7 * 13 ইয়াতে তোমালোকে এটা কথা মন কৰিবা তুমি ইয়াত দেখিছা হয় ইয়াত এটো 2 * 5 আহিন পৰা নাই কিন্তু এবাৰ এটো কনফাৰ্ম কৰি লবা এই তলৰ বস্তু কিটাৰ লগত ওপৰ কিবা কটাকট যাব নি যদি এই কটাকটি যায় কটাকটি কৰিব লাগিব কিন্তু মই কি কৈছো তলৰ এই বস্তু কিটাৰ লগত ওপৰ কিবা কটাকট যাব নি এটা চোন 64 5 যায় নি নাযায় 7 যায় নি নাযায় 13 যায় নি নাযায় মানে কটাকট নাযায় ইমানটোতকৈ সৰু নহয় সি এতিয়া কিউটো চোৱা হেতু চাবা এবাৰ কনফাৰ্ম কৰি লবা ঠিক আছে কেতিয়াবা বেলেগ কিছুমান অংগত ফসি যাব নহলে কটাকটি কৰিলে কটাকটি কৰিব লাগিব এতিয়া টুৱাইস n * 5 আহিত পৰিছে নি 5 আছে ঠিক আছে ওকে তেন্তে 2 ওপৰত পাওয়া মই 0 হিচাপে ধৰি লব পাৰিম কিন্তু ইয়াত এক্সট্ৰাকে 7 আৰু 13 গুছি আহিলে নাই আহিলে তেন্তে টুৱাইস n * 5 আহিত পৰা নাই হেতুৱে কথা তলত লিখিবা কিউ মৌলিক উৎপাদকীকৰণ আখৰলে মোৰ মন নিদিবা আৰু মই স্পিড লিখিছো উৎপাদকীকৰণ টুৱাইস n * 5n আহি নহয় আহি কি তেন্তে নহয় এটা দশমিক বিস্তৃতি এই সংখ্যাটোৰ দশমিক বিস্তৃতি মানে দশমিক বিস্তৃতি কোনটো হ'ব তেন্তে এইটো হ'ব কি হ'ব অপৰিমাপ্ত পূৰ্ণপদী দ্যাট মিন্স অপৰিমাপ্ত কিতাপ কোৱেশ্চনটো কি বুলি দিয়া আছে টাৰ্মটো নিৰবধি বুলি দিয়া আছে নিৰবধি হেতুৱে কথা নিৰবধি পূৰ্ণপদী ওকে নেক্সট 4 নম্বৰটো 4 নম্বৰটো কি আছে 15/1600 160 এটা তেন্তে 1600 ভাঙা 2 গ'ল 8 বাৰ 00 2 গ'ল 4 বাৰ 00 2 গ'ল 2 বাৰ 00 2 গ'ল 100 বাৰ 00 2 গ'ল 500 চাই যাবা মোক ক'বাত ভুল হয়নি প্ৰচেছটো কিবা তোমালোকৰ মতে ভুল বা পটকে হ'ব নালাগে এতিয়া 2 কেটা পালো 3টা 6টা 2 to the power 6 into 5 কেটা পালো 5 পালো 5 স্কয়ার তেন্তে আমি কি পালো তেন্তে টুৱাইস n * 5 আহিত পৰিছে না পৰিছে n ৰ ভ্যালু কিমান 6 আৰু m ৰ ভ্যালু কিমান 2 লিখি দিবা যিহেতু কিউৰ মৌলিক উৎপাদকীকৰণ টুৱাইস n * 5n আহিৰ হয় এতেকে দশমিক বিস্তৃতি কি হ'ব তেন্তে এই আহি হলে কি হ'ব পৰিমাপ্ত হ'ব সাৱধি ঠিক আছে তেন্তে ইয়াৰ পাছতো চা ইয়াৰ পাছতো কিমান হ'ব ইয়াৰ পাছতো কি দিয়া আছে ইয়াৰ পাছতো আছে 29/343 ঠিক আছে এতিয়া তেন্তে এটো কিমান 29/343 ঠিক আছে 343 আমি কি হে মৌলিক উৎপাদকীকৰণ কৰিব পাৰিম প্ৰথম 7 যদি যায় 7 4 * 28 6 9 হ'বনে আকৌ এইটো 7 যাব 7 বাৰ তেন্তে 29 এতিয়া কি কৰিব পাৰিম 7 কিউব হয় না নহয় এতিয়া 7 ওপৰ 29 ৰ কটাকট যাব নিছাচোন না যায় তেন্তে এটো টুৱাইস n * 5n আহিত পৰা নাই এটো দেখা দেখি কে ওলাই আছে এতিয়া মই অকমান স্পিড যাম যিহেতু কিউ মৌলিক উৎপাদকীকৰণ টুৱাইস n * 5n আহিৰ হয় নে নহয় আহিৰ নহয় কথাটো বুজি পালানে নহয় এটো 7 আহি গ'ল নহয় ইয়াৰ 5 ৰ ওপৰত পাৱাৰ 0 2 ৰ ওপৰত পাৱাৰ 0 হিচাপে ধৰি একো লাভ নাই কাৰণ এক্সট্ৰাকে 7 টো গুছি আহিলে এটাকে দশমিক বিস্তৃতি কোনটো হ'ব দশমিক বিস্তৃতি কি হ'ব নিৰবধি পূৰ্ণপদী হ'ব দশমিক বিস্তৃতি কি হ'ব লিখি দিয়া নিৰবধি পূৰ্ণপদী ওকে এটা নেক্সট 6 নম্বৰটো এটা কি দিয়া আছে 6 নম্বৰটো দিয়া আছে তোমাৰ এটোটো একদম ইজি পানী 23/2 কিউব আৰু 5 স্কয়াৰ হয় না নহয় এতিয়া এটো তুমি দেখি আছা এটোত আৰু একো এক্সট্ৰা ভয় কৰিবলগীয়া একো কথাই নাই এটো দেখি আছা এটো প্ৰথম এটো ফৰ্মেটটো পৰি আছে 2 * 5 টুৱাইস n * 5n আহিত পৰি আছে কিন্তু এটা কথা কনফাৰ্ম কৰি লবা কিবা কটাকটি যায় নি ওপৰ লগত নাযায় তেন্তে লিখিয়ে দিবা আৰু যেহেতু কিউৰ মৌলিক উৎপাদকীকৰণ কি হয়
টুৱাইছ এন ইনটু 5n আহিৰ হয় আকৌ হয়নে নহয় 2 আছে 5 আছে আহিৰ হয় এতেকে দশমিক বিস্তৃতি কি হ'ব দশমিক বিস্তৃতি কি হ'ব পৰিসমাপ্ত দ্যাট মিন্স পৰিসমাপ্ত মানে কি আছিলে হাবধি আছিলে তেন্তে আশা কৰিছো বুজি পালা নেক্সটটো কিমান আছে 129 divided by 2 square into 5 7 into 7 to the power 5 এতিয়া সব 129 divided by 2 square into 5 to the power 7 into 7 to the power 5 প্ৰথম কথা ইয়াত চোৱা 2 into 5n আহি এটো 2 আছে 5 আছে কিন্তু এটা 7 এ এই ওপৰটো কটাকত যাব নি নাযায় ঠিক আছে তেন্তে এটো ফৰ্মটো আৰু হো কৰিব নোৱাৰা এতিয়া এটো দেখি আছা তুমি টুৱাইছ n into 5n আহি নহয় কাৰণ এক্সট্ৰাকে 7 টো গুছি আহিলে লিখি দিবা যেহেতু কিউৰ মৌলিক উৎপাদকীকৰণ টুৱাইছ n into 5n আহিৰ নহয় টুৱাইছ n into 5n আহিৰ নহয় এটাকে দশম বিস্তৃতি কি হ'ব নিয়বধি পৌনঃপুনিক হ'ব এটোই কথা দশম বিস্তৃতি কনসেপ্ট একেটা লাগি আছে দশম বিস্তৃতি এইগিটাটো আৰু ইজি হে নিয়বধি পৌনঃপুনিক নেক্সট তো 6/15 নেক্সট কিমান 6/15 এটা 6/15 এটা 15 ক ভাঙা 15 ক প্ৰথম 3 এ যাব 5 বাৰ ওকে 6 কি 3 into 5 এটা মই এটা কথা কনফার্ম কৰি লব কৈছিল ন কটাকত যায় নি ইয়াত কটাকত যায় এইটো অংকত নহলে ফসি যাবা ইয়াত তুমি এটো দেখিছা 2 into 5 এ পৰা নাই কাৰণ এক্সট্ৰাকে 3 টো আছে হিচাপত যদি লিখি দিয়া এটো হ'ব নিয়বধি পৌনঃপুনিক হ'ব একচুয়ালি নহয় কাৰণ ইয়াত কটাকটি যাব 3 এটোক যাব দুবাৰ যাব দ্যাট মিন্স এটো কি হ'ব 2/5 হ'ব তলত এতিয়া ইয়াত তলত 2 0 আছে বুলি ধৰিব পাৰিবা এতিয়া 2 into 5n আহি পৰি গল কথাটো বুজি পালা নে একচুয়ালি এটো কি হ'ব পৰিসমাপ্ত হ'ব যদি এটো তুমি কটাকটি নকৰা তলত 3 থাকিব 5 থাকিব তুমি দেখিবা যে এটো টুৱাইছ n into 5n আহি পৰা নাই তেন্তে এটো হ'ব নিয়বধি পৌনঃপুনিক হ'ব একচুয়ালি হেতু নহয় কাৰণ এটো 3 6 কটাকত যাবগৈ আৰু তলত আল্টিমেট 5 থাকিব আৰু 2 ওপৰত পাৱাৰ 0 হিচাপে ধৰি ললে তেন্তে টুৱাইছ n into 5n আহি হ'ব কথাটো বুজি পালা সেইকাৰণে বি কেয়াৰফুল মই কোৱা কথাটো ভালকে মনোযোগ দি চাবা বস্তুবোৰ উৎপাদকীকৰণ যেটো কিউ মৌলিক উৎপাদকীকৰণ টুৱাইছ n into 5n আহি হয় এটাকে দশমিক বিস্তৃতি কি হ'ব পৰিসমাপ্ত হ'ব যদিহে তুমি নুচুৱা তেন্তে কি পালাহেঁতেন নিয়বধি পালাহেঁতেন কথাটো বুজি পালা নাই এটো এনেকুৱা ধৰণৰ অংকত ফসি যাবা বাহাবধি ঠিক আছে এটা নেক্সটটো 35/50 এটা 50 ক যদি আমি ভাঙো 2 এ যাব 25 বাৰ 5 এ যাব 5 বাৰ এটা 35 বাৰ আমি কি লিখিম 2 into 5 into 5 এটা কটাকট যাব নিচাই ল চেক কৰি চাবা কটাকটি যাব এটা যাব 7 বাৰ যাব দ্যাট মিন্স কটাকটি কৰা পিছত এটো ইয়াত কোনো মানে একো প্ৰভাৱ নপৰে 2 into 5n আহি হ'বই হয়নে কিউৰ মৌলিক উৎপাদকীকৰণ টুৱাইছ n into 5n আহিৰ হয় ঠিক আছে তেন্তে দশমিক বিস্তৃতি কি হ'ব দশমিক বিস্তৃতি কি হ'ব পৰিসমাপ্ত হ'ব পৰিসমাপ্ত মানে কি হাবধি কথাটো বুজি পালা নে হেতুই এটা লাষ্ট এটা আছে এটো নিজে কৰিব পাৰিবা কিমান 77/210 এটা সলিউশন 77/210 210 ভাঙা 210 প্ৰথম 2 এ যাব এবাৰ 5 105 2 এ নাযায় এটো যদি 5 এ কাটি দিও ডাইৰেক্ট দুবাৰ এবাৰ গল 3 এ কাটলো 8 বাৰ তেন্তে আমি এটো জায়গাত কি লিখিব পাৰিম এটো জায়গাত আমি লিখিব পাৰিম
ওপৰত 77 থাকক আৰু তলত আমি কি লিখিব পাৰিম 2 × 3 × 5 × 7 ওকে এটা কি কটাকটি যাব চাচোন 7 এটোক যাবগৈ 11 বাৰ যাব ঠিক আছে 11 বাৰ কটাকটি কৰি দিয়াৰ পাছতো তলত 3টো থাকি গ'ল চাচোন তলত 3টো থাকি গ'ল 3টো নথকাতেন একো নাছিলে ঠিক আছে 3টো নথকাতেন আমাৰ একো নাছিলে 3টো নথকাতেন টুৱাইচ এন ইনটু 5 এন আহিত পৰি গ'লতেন এতিয়া নপৰে এতিয়া লিখিম তেন্তে কিউৰ মৌলিক উৎপাদকীকৰণ টুৱাইচ এন ইনটু 5 এন আহিৰ নহয় কি হ'ব নহয় কাৰণ 3টো থাকি গ'ল এটাকে দশমিক বিস্তৃতি কি হ'ব এটাকে দশমিক বিস্তৃতি কি হ'ব নিৰৱধি পৌনঃপুনিক হ'ব কথাটো বুজি পালা দশমিক বিস্তৃতি কি হ'ব তেন্তে এইটো নিৰৱধি পৌনঃপুনিক হ'ব কাৰণ কেলে কাৰণ ইয়াত টুৱাইচ এন ইনটু 5 এন আহিত নপৰিলে এটা নেক্সট কোৱেশ্চনটো চোৱা 2 নম্বৰ কোৱেশ্চনটোত কি কৈছে ওপৰৰ প্ৰশ্ন একত যিবোৰ পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে সেইবোৰ দশমিক বিস্তৃতিবোৰ লিখি উলিওৱা এই কোৱেশ্চনটোত কি ক'লে বুজি পালানে আমি 1 নম্বৰ কোৱেশ্চনটোত কিছুমান পৰিমেয় সংখ্যা দিয়া আছিলে তাৰ দশমিক বিস্তৃতি প্ৰকাৰটো লিখিব কৈছিলে হয়নে পৰিসমাপ্ত হয়নে নিৰৱধি পৌনঃপুনিক হয় ঠিক আছে ইয়াত কোৱেশ্চনটোত এবাৰ কৈছে যিবোৰ সংখ্যাৰ ওপৰৰ মানে 1 নম্বৰ কোৱেশ্চনটোত যিবোৰ সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত ওলালে ধৰি লোৱা কাৰ ওলাইছিলে প্ৰথমটো ওলাইছিলে নে প্ৰথমটো পৰিসমাপ্ত ওলাইছে হয়নে যা পৰিসমাপ্ত ওলাইছে তাৰ দশমিক বিস্তৃতিটো লিখি দিব কৈছে ডেট মিন্স 13ক যেতিয়া 3125 এ হৰণ কৰিবা দশমিক বিস্তৃতি যিটো ওলাব সেইটো লিখি দিব কৈছে হয়নে কোৱেশ্চনটো তোমালোকে প্ৰথমবাৰ পঢ়ি পেলাই এটা কথা তোমালোকে ভাবিছা চাগে এইটোনো কিনো 13ক 3125 এ হৰণ কৰি দিলে হয় এইটোৱে তেনেকৈ কৰিলেও হয় কিন্তু তেনেকৈ কৰিলে কি হ'ব কথাটো ভাবাচোন 13ক 3125 এ হৰণ কৰি আনসাৰ উলিয়াটো কি হ'ব এটা অকণমান টান কাম হ'বনে টান কাম হ'ব ইয়াত যিবোৰ হৰণ আছে সেইবোৰ অকণমান টান ডেট মিন্স তোমালোকক সেইটো প্ৰচেছত একচুৱেলি কৰিবলৈ দিয়া নাই অংকটো ইয়াত এটা বেলেগ এটা কনচেপ্ট লগাব লাগিব মই সেই কনচেপ্টটো ইউজ কৰিম ভালকৈ মনোযোগ দি চাবা এতিয়া ইয়াত চোৱা প্ৰথমটো দশমিক বিস্তৃতি কি হয় পৰিসমাপ্ত হয় তেন্তে ইয়াত দশমিক বিস্তৃতিটো উলিয়াই দিব লাগিব কোৱেশ্চনটো সেইটোৱে কৈছে অবভিয়াছলি যিকেইটা দশমিক বিস্তৃতি পৰিসমাপ্ত হয় সেইকেইটা লিখি দিব কৈছে 2 নম্বৰটো আনসাৰ তেন্তে প্ৰথমটো আছিলে প্ৰথমটো কিমান আছিলে দশমিক বিস্তৃতিটো কিমান আছিলে 13/3125 13/3125 এতিয়া যেতিয়া মৌলিক উৎপাদকীকৰণ কৰিছিলোঁ ওপৰতো 13 থাকিব তলত কি পাইছিলোঁ 5টা পাইছিলোঁ চাগে হয় না 5টা পাইছিলোঁ নে মই বাছ চেক কৰি চাই লওঁ 5টা পাইছিলোঁ হয় না মৌলিক উৎপাদকীকৰণ কৰোঁতে ওকে এতিয়া চোৱা আমি ইয়াত কি কৰিম সদায় এটা কথা মন কৰিবা তলত আমি 10 বনাবলৈ চাম তলত আমি কি বনাবলৈ চাম 10 বনাবলৈ চাম এতিয়া ইয়াত চোৱা তলত 5 আছে আৰু কি সংখ্যা ইনটু কৰিলে 10 হ'ব 5ৰ লগত 2 ইনটু কৰিলে 10 হ'ব সেইটো কথা বুজি পালোঁ 2 ইনটু কৰিম কিন্তু ইয়াত 5ৰ ওপৰত পাৱাৰ কিমান আছে 5 আছে তেন্তে ইয়াত 2ৰ ওপৰতো পাৱাৰ 5 দিব লাগিব মই কি ক'লোঁ তেন্তে তলত যিয়ে মৌলিক উৎপাদকীকৰণ নাথাকক লাগিলে আমি 10 বনাবলৈ চাম 10 বনাম আৰু পাৱাৰ একে কৰিম ইয়াত 5 আছিলে 5ৰ লগত 2 ইনটু কৰিব লাগিব 10 হ'বলৈ সেইকাৰণে 2 এটা দিলোঁ আৰু যিহেতু 5ৰ ওপৰত পাৱাৰ 5 আছিলে আৰু তেন্তে 2ৰ ওপৰতো পাৱাৰ 5 হ'ব এতিয়া মই এক্সট্ৰাকে কি দিলোঁ বাৰু চোৱাচোন এক্সট্ৰাকে কি দিলোঁ ইয়াত 2 টু দি পাৱাৰ 5টো দিলোঁ কাৰণ এইটো আগৰ পৰা নাছিলে ন 2 টু দি পাৱাৰ 5টো আগৰ পৰা নাছিলে মই এইটো এক্সট্ৰাকে দিলোঁ হয়নে নহয় তেন্তে সেই 2 টু দি পাৱাৰ 5টো ওপৰতো মাল্টিপ্লাই কৰি দিব লাগিব কাৰণ আমি এটা ভগ্নাংশ তলত যদি কিবা এটা বস্তু মাল্টিপ্লাই কৰোঁ ওপৰতো কৰিব লাগিব তেন্তে 2 টু দি পাৱাৰ 5 ওপৰতো মাল্টিপ্লাই কৰিব লাগিব ওকে বুজি পালোঁ এইটো লাগে তেন্তে এতিয়া তলত ওপৰত কি হ'ব চোৱা 13 ইনটু 2 টু দি পাৱাৰ 5 মানে কিমান 2 4 8 16 32 2 টু দি পাৱাৰ 5 মানে 32 আৰু তলত এতিয়া কি হ'ব চোৱাচোন এইটো কি হ'ব চোৱা এইটো ফৰ্মুলাত পৰিলে a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ m যদি হয় সংখ্যাকেইটা বেলেগ বেলেগ হয় আৰু সিহঁতৰ ওপৰত পাৱাৰ একে হয় তেন্তে আমি কি লিখিব পাৰোঁ ab টু দি পাৱাৰ হোল টু দি পাৱাৰ m লিখিব পাৰোঁ ডেট মিন্স 5 দুগুণ 10 হোল টু দি পাৱাৰ কিমান হ'ব 5 হ'ব ইয়াত কি কৰিলোঁ বুজি পালা ন 5ৰ লগত 2 ইনটু কৰিলোঁ 10 আৰু তাৰ ওপৰত কমন পাৱাৰ কিমান 5 ওকে এতিয়া এইকেইটাৰ ওপৰত 13ৰ লগত 32 ইনটু কৰা 6 2 9 1 6 1 নহয় 3 6 2 9 3 6 এইটো হ'ব 11 কৰিলে 1 4 ওপৰত পাবা 416 পাবা ঠিক আছে আৰু তলত 1ৰ পিছত শূন্য কেইটা বহিব যিহেতু পাৱাৰ 5 আছে শূন্য 5টা বহিব 3টা 4টা 5টা এতিয়া তেন্তে কিমান হ'ব এইটো যিহেতু শূন্য 5টা আছে দশমিক এতিয়া আগলৈ যাব আগলৈ কেইটা আগলৈ যাব 5টা আগলৈ যাব
ইয়াত অলৰেডি দশমিকটো ইয়াত আছে যদি এনেকৈ 5টা গ'লে যাব, তেন্তে এনেকুৱা ধৰণৰ হ'ব 0.00416, এইটোৱে আনচাৰ প্ৰথমটো। কথাটো বুজি পালা নে? কেনেকৈ কৰিম? সদায় তলত 10 বনাম, সেইটোৱে কনচেপ্ট। ইয়াত হৰণ কৰিবলৈ নাযাবা আকৌ, 13ক 3125 হৰণ নকৰিবা। হৰণ কৰিলে এইটোৱে পাবা, কিন্তু সেইটো প্ৰচেছ নহয় একচুৱেলি, এইটো প্ৰচেছত কৰিবা। তলত 10 বনাম আৰু পাৱাৰ একে কৰিম। আৰু তাৰ কাৰণে যদি কিবা এটা বস্তু ইনটু কৰোঁ, তেন্তে সেইটো ওপৰতো কৰিব লাগিব। অ'কে, তাৰপিছত কেলকুলেশ্যন। যে এটা শূন্য থাকে সেইমতে ওপৰলৈ শূন্য যাব, দশমিক যাব। ইয়াত যিহেতু 5টা শূন্য আছিলে সেইকাৰণে দশমিক 5টা ঘৰলৈ আগত যাব। দশমিক মানে 6 5ত আছিলে, ইয়াত ক'ৰবাত আছিলে। এইটো এটা গ'ল, 2টা গ'ল, 3টা গ'ল, আৰু শূন্য 2টা দি দিব লাগিব, সেইকাৰণে 5টা গ'ল। এতিয়া নেক্সটটো কোনটো আছিলে চোৱা? নেক্সটটো তেন্তে এইটো আছিলে, দশমিক বিস্তৃতি পৰিসমাপ্ত কৰিলোঁ। ছেকেণ্ডটোত আছিলে নি? ছেকেণ্ডটো আছিলে 17/8টো আছিলে, সেইটো কৰা। 2 নম্বৰটো আছিলে 17/8, এইটো আছিলে। পৰিসমাপ্ত থকাকেইটা উলিয়াব লাগে, পৰিসমাপ্ত নোহোৱাকেইটা তুমি কি ওলাব? নিৰৱধি পৌনঃপুনিক ওলাব, সেইকেইটা উলিয়াব নালাগে। এইটো 17/8ৰ জেগাত কি লিখিছিলোঁ? 2 to the power 3 লিখিছিলোঁ, হয়নে নহয়? হয়। এতিয়া ইয়াত 10 বনাবলৈ 5 ইনটু কৰিব লাগিব। অ'কে, গম পালোঁ। 5 এতিয়া ইয়াত যিহেতু 2 3টা আছে, তেন্তে 5ও 3টা থাকিব লাগিব। 5 to the power 3 হ'ব। 5 to the power 3 তলত ইনটু কৰাৰ কাৰণে ওপৰটো কৰিম। কথাটো বুজি পালা নাই? কনচেপ্ট সেইটোৱে। এতিয়া ওপৰত হ'ল 17 ইনটু 5 to the power 3 মানে 5 3টা পূৰণ কৰিলে কিমান পায়? 5 আৰু 25, 25 5 125, হয়নে? আৰু তলত কিমান হ'ব? 2 5 গুণ 10, 2 5 গুণ কিমান? 10, ওপৰত পাৱাৰ আহিব 3 আহিব। 2 5 গুণ কিমান? 10, ওপৰত পাৱাৰ আহিব 3। আৰু যেতিয়া 125ৰ লগত 17 ইনটু কৰি দিবা, পাবা তুমি কিমান পাবা? 2125 পাবা, 2125। এইটো 125ৰ লগত 17 ইনটু কৰিলে। আৰু তলত 1ৰ পিছত শূন্য কেইটা আহিব? 3টা আহিব। বুজি পালা? এতিয়া এইটো কিমান হ'ব তেন্তে? দশমিক 3টা গ'ল যাব, 2.125। এইটো আনচাৰ ছেকেণ্ডটো। এতিয়া আৰু কোনটো আছিলে চোৱা? ঠিক তেনেকৈ এইটো 3 নম্বৰটো। 3 নম্বৰটো নিৰৱধি পৌনঃপুনিক, তেন্তে ইয়াৰ উলিয়াব নালাগে। কথাটো বুজি পালা? ঠিক তেনেকৈ 4 নম্বৰটো। 4 নম্বৰটো কি আছিলে? পৰিসমাপ্ত, তেন্তে ইয়াৰ উলিয়াব লাগিব 15/1600। ইয়াৰ উলিয়াব লাগিব, কাৰণ ইয়াৰ পৰিসমাপ্ত ন 15/1600। আৰু 1600 কৰিলে মৌলিক উৎপাদীকৰণ কৰি কিমান পাইছিলোঁ? 2 to the power কিমান পাইছিলোঁ জানো? চাই লৈছোঁ বাৰু। 2 to the power 6, 5 to the power 2, 2 to the power 6, 5 to the power 2, ঠিক আছে। এতিয়া ইয়াত 10 বনাবলৈ লৈছোঁ, অলৰেডি 2 আছে, 5 আছে, 2 5 গুণ 10 হ'ল, ঠিক আছে। কিন্তু পাৱাৰ মিলাব লাগিব। পাৱাৰ মানে 2 6টা আছে, কিন্তু 5 কেইটা আছে? 2টা আছে, আৰু এক্সট্ৰা 5 কেইটা লাগিব? 4টা লাগিব। কথাটো ভালকৈ মনোযোগ দিয়ে চোৱা। তেতিয়া 2 6টা হৈ গ'ল, 5ও 6টা হৈ গ'ল, ইয়াত 2টা, ইয়াত 4টা, 6টা হৈ গ'ল। তেন্তে এক্সট্ৰাকৈ কি মই ইনটু কৰিলোঁ? এইটো ইনটু কৰিলোঁ 5 to the power 4, তেন্তে সেইটো ওপৰতো কৰিম। অ'কে, এতিয়া ওপৰত হ'ল 15 ইনটু 5 to the power 4। 5 to the power 4 মানে 5 4টা ইনটু কৰিলে কিমান হ'ব? 625 হ'ব চাগে, 625, ঠিক আছে। তলত কিমান হৈ গ'ল? তলত 2 5 গুণ 10 হ'ল, আৰু 2ও 6টা আছে, আৰু 5ও 6টা আছে। ডেট মিনছ 10 to the power 6। 10 to the power 6 মানে ওপৰত 15 আৰু 625 ইনটু কৰা, 90, ওপৰত হ'ব 9075 হ'ব। আৰু তলত 1ৰ পিছত শূন্য কেইটা লাগিব? 3টা 4টা 5টা 6টা, কাৰণ 1ৰ পিছত শূন্য 6টা লাগিব। 10 to the power 6 আছে ন? এতিয়া দশমিক কেইটা গ'ল যাব? 6টা গ'ল যাব। এই দশমিকটো ধৰি লোৱা 5ৰ পাছত আছে, 1 2 3 4টা, 0. কি হ'ব? 0.09075 হ'ব। কথাটো বুজি পালানে? এইটো ওলাই গ'ল। নেক্সট আৰু কোনটো আছিলে চোৱা তোমালোকে? এইটো হৈ গ'ল। নেক্সট এইটো আছিলে নি? এইটো পৌনঃপুনিক, নিৰৱধি পৌনঃপুনিক, এইটো উলিয়াব নালাগে। এইটো উলিয়াব লাগিব, কিমান? 23, এইটো উলিয়াব লাগিব। ছয় নম্বৰটো উলিয়াব লাগিব, কিমান আছে? 23 ইনটু 2 to the power 3 ইনটু 5 স্কুৱাৰ। এইটো 23 ইনটু 2 to the power 3 ইনটু 5 স্কুৱাৰ। ইয়াত 2 5 গুণ 10 হৈ আছে, তাৰ লগত তেন্তে 5 ইয়াত 2 3টা আছে, সেইকাৰণে 5ও 3টা থাকিব লাগিব। 5 2টাহে আছে, এটা তেন্তে 5 এক্সট্ৰা ইনটু কৰিব লাগিব। ওপৰতো এটা 5 এটা এক্সট্ৰা ইনটু কৰি দিয়া। এতিয়া 23ৰ লগত যেতিয়া 5 ইনটু কৰিবা, পাবা তুমি 115। আৰু তলত কি পাবা? 2 to the power 3 ইনটু 5 to the power 3 পাই যাবা, কাৰণ 5 2টা আৰু এটা টোটেল 3টা হ'ব। 115, এইটো পাবা 2 আৰু 5 10 ইনটু কৰিলে 10 হ'ল, আৰু ওপৰত পাৱাৰ 3, তেন্তে 115 ডিভাইডেড বাই 1ৰ পিছত শূন্য 3টা, কাৰণ পাৱাৰ 3 আছে ন? তেন্তে দশমিক 3টা গ'ল যাব, মানে 0.115। এইটো হৈ গ'ল আনচাৰ। মই স্পীড গৈছোঁ, এইবোৰ ইজি বস্তু আৰু।
তেন্তে এইটো হৈ গ'ল নেক্সট কোনটো আছিলে এইটো নিয়বধি পনিক এইটো উলিয়াব নালাগে তেন্তে এইটো উলিয়াব লাগিব নি এইটো লাগিব 6/15 এইটো লাগিব 6/15 এটা 6/15 যেতিয়া ভাঙিছিলো কি দেখিছিলা 6 আৰু তলতো 3/5 হয় না 3/5 আছিলে এতিয়া 3 এটো কাটি দিছিলো 2 হ'ল ওপৰত থাকিব 2/5 এটা তলত মই এতিয়া 10 বনাব লাগে 10 বনাবলৈ 2 এটা ইনটু কৰিম 2 এটা তলত ইনটু কৰিলে ওপৰতো ইনটু কৰিব লাগিব এটা ওপৰত হৈ যাব 4 আৰু তলত হৈ যাব 10 মানে দ্যাট মিন্স কিমান হৈ যাব 0.4 একদম ইজি এইটো হৈ গ'ল নেক্সট এইটো পৰিমাপটো 35/50 35/50 50 যেতিয়া দশমিক মৌলিক উৎপাদকৰণ কৰি কিমান পাইছিলা 35 50 কৰি কিমান পাইছা জানো 50 প্ৰথম 2 গ'ল 25 বাৰ 5 গ'ল 5 বাৰ হয়নে নহয় হয় 2 * 5 * 5 5 এটো কাটি দিলে 7 ওপৰত থাকিলে তেন্তে 7 তলত থাকিলে 2 5 গুণ 10 এইটো ওলালে 7/10 মানে দশমিক এটা গ'ল যাব 0.7 এইটো আনসাৰ তেন্তে আৰু থাকি গ'ল নি এইটো কৰিলো তেন্তে এইটোতো নিয়বধি পূৰ্ণপণিক এইটো উলিয়াব নালাগে তেন্তে এইকেইটা আনসাৰ এইটোৱে এটা নেক্সট চোৱা 3 নম্বৰ কোৱেশ্চনটো এইখিনি ইজি কোৱেশ্চন 3 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা তলৰ বাস্তৱ সংখ্যাবোৰৰ ইয়াত দেখুওৱা ধৰণে দশম বিস্তৃতি আছে প্ৰতিটোৰ ক্ষেত্ৰত ই এটা পৰিমেয় সংখ্যা হয় নে নহয় সিদ্ধান্ত কৰা যদি ই পৰিমেয় তেন্তে ইয়াৰ পৰিমেয় আৰু ই p/q আহি তেন্তে ইয়াৰ qৰ মৌলিক উৎপাদকীকৰণৰ বিষয়ে কি ক'ব পাৰিবা তোমাক তিনটা সংখ্যা দিয়া আছে কোৱেশ্চনটোত একচুয়ালি প্ৰথম সংখ্যাটো দিয়া আছে 43.123456789 ঠিক তেনেকৈ তিনটা সংখ্যা দিয়া আছে সংখ্যাকেইটা তুমি প্ৰথম ক'ব লাগে পৰিমেয় নে অপৰিমেয় কোৱেশ্চনটোত প্ৰথম সুধিছে সংখ্যাকেইটা পৰিমেয় নে অপৰিমেয় প্ৰত্যেকটো সংখ্যা যদিহে পৰিমেয় হয় তেন্তে তাৰ মৌলিক উৎপাদকীকৰণ কি হ'ব হয়তো 2 * 5n আহি হ'ব নহয়তো 2 * 5n আহি twice n * 5n আহি নহয় হেতুৱে ক'ব লাগে দশম বিস্তৃতি কোনটো হ'ব মানে যদি মৌলিক উৎপাদকীকৰণ কোনটো হ'ব twice n * 5n আহি হ'ব নে twice n * 5n আহি নহয় হেতু কেনে গম পাম মৌলিক উৎপাদকীকৰণৰ বিষয়ে বা কিউৰ কথাটো কেনেকৈ গম পাম আমি দশম বিস্তৃতিটোৰ পৰা গম পাম দশম বিস্তৃতিটো যদি পৰিসমাপ্ত হয় তেন্তে twice n * 5n আহি হ'ব আৰু যদি পৰিসমাপ্ত নহয় তেন্তে twice n * 5n আহি নহয় এটা প্ৰথমটো চোৱাচোন এইটো কি সংখ্যা প্ৰথম হেতু চোৱা প্ৰথম পৰিমেয় নে অপৰিমেয় হেতু খুজিছে পৰিমেয় নে অপৰিমেয় হেতু সিদ্ধান্ত কৰিব কৈছে এইটো পৰিমেয় সংখ্যা হয় নে নহয় বাৰু ইয়াত চোৱা ইয়াত দশম বিস্তৃতিটো চোৱা ইয়াত দশম বিস্তৃতিটো ইয়াত ডট ডট আছে নি নাই মানে এইটো শেষ হৈ গ'ল দশম বিস্তৃতিটো শেষ হৈ গ'ল মানে পৰিসমাপ্ত আৰু পৰিসমাপ্ত হ'লে মই দশম বিস্তৃতি কি কৈছিলো মই দেখাইছো তোমালোকক দশম বিস্তৃতি পৰিসমাপ্ত হ'লে কি বুলি কৈছিলো পৰিমেয় বুলি কৈছিলো তেন্তে এই সংখ্যাটো কি হ'ব তেন্তে পৰিমেয় হ'ব লিখি দিবা এটাকে উক্ত সংখ্যাটো পৰিমেয় ঠিক আছে যদি পৰিমেয় ইয়াৰ কিউ উৎপাদকীকৰণৰ বিষয়ে কিবা ক'ব পাৰিবা নি সুধিছে ইয়াত চোৱা পৰিমেয় হৈছে এতিয়া পৰিমেয় হৈছে আৰু কেনেকুৱা টাইপৰ এইটো দশম বিস্তৃতি পৰিসমাপ্ত কেনেকুৱা পৰিসমাপ্ত হ'লে মই কোনটো কৈছিলো পৰিসমাপ্ত হ'লে দশম বিস্তৃতি কেনেকুৱা মানে কিউ উৎপাদকীকৰণ কেনেকুৱা হয় এইটো twice n * 5n আহি হয় হেতুকে লিখি দিলে হ'ল কথাটো বুজি পালানে হেতু কথা সুধিছে ইয়াত লিখি দিবা এতেকে কিউৰ মৌলিক উৎপাদকীকৰণ twice n * 5n আহি এইটো কেলে লিখিলো কাৰণ ইয়াৰ দশম বিস্তৃতিটো পৰিসমাপ্ত হ'লে এইটো হয় ঠিক আছে এটা সেকেন্ডটো কিমান দি আছে 0.120 এনেকৈ গৈ আছে ইয়াৰ প্ৰথম আৰু ডট ডট আছে প্ৰথম কথা এই দশম বিস্তৃতিটো শেষ হোৱা নাই অপৰিসমাপ্ত হয় নে অপৰিসমাপ্ত আৰু একেবোৰ সংখ্যা ৰিপিট হৈছে নি এইটো চোৱা এইটো প্ৰথম 1 পিছত এটা 0 ওলালে 1 পিছত এবাৰ দুটা 0 ওলালে 1 পিছত এবাৰ তিনটা 0 ওলালে 1 পিছত এবাৰ চাৰিটা 0 ওলালে দ্যাট মিন্স একেটা সংখ্যা ৰিপিট হোৱা নাই তেন্তে অপৰিসমাপ্ত আৰু এইটো কি অপূৰ্ণপণিক অপূৰ্ণপণিক হ'লে কি হয় মই কি কৈছিলো অপূৰ্ণপণিক হ'লে কি হয় অপৰিমেয় হয় তেন্তে উক্ত সংখ্যাটো অপৰিমেয় কি তেন্তে অপৰিমেয় লিখি দিবা উক্ত সংখ্যাটো অপৰিমেয়
এটা 3 নম্বৰটো 3 নম্বৰটো কিমান দি আছে 43.12345678 কিন্তু ইয়াত এটা ডিফাৰেন্স আছে ওপৰত 12 ডাল আছে এতিয়া এই কথাটো ইয়াৰ মিনিংটো কি ওপৰত 12 থকা মিনিংটো কি 1 2 3 4 5 6 7 8 9 এই সংখ্যাকেইটা আকৌ ৰিপিট হৈছে নেক্সট লিখিলে নেক্সট কি হ'ব 9 ৰ পিছত 1 আহিব 2 আহিব 3 আহিব তেনেকৈ আকৌ ৰিপিট হ'ব মানে ইয়াত দশম স্থিতিটো শেষ হোৱা নাই ডটটো দি দিয়া নাই কিন্তু ওপৰত 12 দিছে দশম স্থিতিটো শেষ হোৱা নাই আৰু একেবোৰ সংখ্যা ওলাইছে দ্যাট মিন্স এটো কি তেন্তে দশম স্থিতি কি টাইপৰ এটো অপৰিসমাপ্ত পৌনঃপুনিক বা নিৰৱধি পৌনঃপুনিক আৰু নিৰৱধি পৌনঃপুনিক হলে কি হয় নিৰৱধি পৌনঃপুনিক হলে কি হয় মই শিকাই থৈ আহিছিলো দশমিক বিস্তৃতি যদি নিৰৱধি পৌনঃপুনিক হয় নিৰৱধি পৌনঃপুনিক হলে কি হ'ব পৰিমেয় হ'ব আৰু নিৰৱধি পৌনঃপুনিক হলে তাৰ মৌলিক উৎপাদকন কি হ'ব টুৱাইছ ইনটু 5 এন আহি নহয় এটো লিখাইছো না নিৰৱধি পৌনঃপুনিক হলে দশম স্থিতি দশম স্থিতি নহয় সৰি কিউৰ মৌলিক উৎপাদকন টুৱাইছ ইনটু 5 এন আহি নহয় হেতু কথা তেন্তে উক্ত সংখ্যাটো কি তেন্তে পৰিমেয় উক্ত সংখ্যাটো পৰিমেয় কাৰণ দশম বিস্তৃতি নিৰৱধি পৌনঃপুনিক দাই এটাকে কিউৰ মৌলিক উৎপাদকীকৰণ টুৱাইছ এন ইনটু 5 এন আহিৰ নহয় কথাটো বুজি পালানে টুৱাইছ এন ইনটু 5 এন আহিৰ নহয় তেন্তে আমাৰ এই ইয়াৰ লগে লগে আমাৰ এই পাঠটো আজি শেষ হৈছে তেন্তে আমাৰ বাস্তৱ সংখ্যা পাঠটো শেষ হ'ল তোমালোকে ভালকৈ প্ৰথমৰ পৰা ভিডিঅ'বোৰ ফলো কৰিলে আশা কৰিছো বুজি পাবা গোটেই পাঠটো আৰু যদি কিবা সুধিবলগীয়া থাকে তোমালোকে কমেন্ট সেকশনত সুধিব পাৰিবা ইয়াৰ পিছত আমি নতুন পাঠ এটা আৰম্ভ কৰিম আজি ভিডিঅ'টো চোৱাৰ বাবে তেন্তে ধন্যবাদ